নমস্কাৰ, এই মতে এবাৰ সময়ৰ লগতে বাৰটো কেইবাটাও প্ৰান্ত বা ডাঙৰ খবৰবোৰ নিতৌ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব গ'লে আৰু কমেণ্ট লিখি যাব #জাষ্টিছ ফৰ জুবিন গাৰ্গ। সামাজিক মাধ্যমত গৰিমা শইকীয়াৰ হত্যাৰ বাবুকি দিয়া হৈছে, লগতে বিক্টৰ আৰু যতীন বৰাকো দিয়া হৈছে হত্যাৰ বাবুকি। চাই থকা সম্পূৰ্ণ প্ৰতিবেদন। সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গক হত্যাৰ বাবুকি দিয়া হৈছে। যতীন বৰা, ৰবীৰ শৰ্মা, মানৱ ৰবীন, বিক্টৰ দাসকো হত্যাৰ বাবুকি দিয়া হৈছে সামাজিক মাধ্যমৰ জৰিয়তে। বাসুদেৱ কলিতা নামৰ এগৰাকী ব্যক্তিৰ এটা বিশেষ কমেণ্ট ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমতে। কংগ্ৰেছ দালাল হত আমি কোন, জুবিনক চিনি নাপাওঁ বুলি এই মন্তব্য কৰিছে। আমাৰ চৰকাৰ আমাক লাগে, যোনে যেনেকে মৰি থাক বুলি এই মন্তব্য কৰিছে সামাজিক মাধ্যমত। গৰিমা শইকীয়া গাৰ্গক হত্যাৰ বাবুকি দিয়া হৈছে। যতীন বৰা, ৰবি শৰ্মা, মানৱ ৰবীন, বিক্টৰ দাসকো হত্যাৰ বাবুকি দিয়া হৈছে। বাসুদেৱ কলিতা নামৰ এগৰাকী ব্যক্তিৰ এটা বিশেষ কমেণ্ট ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এই কংগ্ৰেছ দালালত আমি কোন, জুবিনক চিনি নাপাওঁ বুলি এই মন্তব্য কৰিছে। জুবিন চিনি নাপাওঁ, আমাৰ চৰকাৰ আমাক লাগে, যোনে যেনেকে মৰি থাক বুলি মন্তব্য। এই মতে আহিছে পৰৱৰ্তী খবৰলৈ এতিয়া দিবলৈ ওলাইছোঁ এটা ডাঙৰ খবৰ, পলিটিকেল বিগ ব্ৰেকিং নিউজ। এইবাৰ ভয়ংকৰ ৰূপত হ'ব উচ্ছেদ 2.0, উচ্ছেদ হ'ব ভয়ংকৰ ৰূপত। ৰাজ্যত শীঘ্ৰেই চলিব বুলডজাৰ। আহি আছে উচ্ছেদ 2.0। ক'ত ক'ত চলোৱা হ'ব উচ্ছেদ সাজু তালিকা। হাৰি যাব নোৱাৰে বেদখলকাৰীসকল। উচ্ছেদ 2.0ক লৈ মুখ্যমন্ত্ৰী খুলিলে মুখ। চৰকাৰ গঠন কৰা পিছদিনাৰ পৰাই ৰাজ্যত চলিব উচ্ছেদ 2.0। যদি 8 তাৰিখে চৰকাৰ হয়, 9 তাৰিখ 10 তাৰিখৰ পৰা হ'ব উচ্ছেদ 2.0। এটাকৈ বাংলাদেশী মিয়া খেদাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত বিজেপিৰ জয় জয়কাৰৰ পিছতে বাংলাদেশীক দমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বে 1.5 লাখ বিঘাত হৈছিল উচ্ছেদ, এইবাৰ হ'ব 3 পৰা 4 লাখ বিঘা মাটিত উচ্ছেদ। হিমন্ত বিশ্ব শৰ্মাই পুনৰ পোনপটীয়াকৈ দমক দিলে অনুপ্ৰৱেশকাৰীসকলক। কোনো এজন বাংলাদেশী থাকিব নোৱাৰে বুলি অসমত এনেদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী। এটাকৈ বাংলাদেশী যাব লাগিব অসমৰ পৰা। পূৰ্বতকৈ অধিক কঠোৰ ৰূপত বাংলাদেশীৰ ওপৰত চলিব বুলডজাৰ। ৰাজ্যত শীঘ্ৰেই চলিব বুলডজাৰ। মুখ্যমন্ত্ৰী শৰ্মাৰ চাকৰি হ'ব, উচ্ছেদ চলিব, চব যিমানখিনি কৈছোঁ কোনো কথা মিছ নহয়। কিয় নচলিব? চব যি ইলেকশ্যন মিটিঙত কৈছোঁ 2 লাখ চাকৰি হ'ব, উচ্ছেদ চলিব, চব যিমানখিনি কৈছোঁ কোনো কথা মিছ নহয়। কিয় এভিকশ্যন নচলাৰ কথাটোতো কেতিয়াও হোৱাই নাই। আমি কৈছিলোঁ যোৱাবাৰ 1.5 লাখ বিঘাত কৰিছিলোঁ, এইবাৰ আমাৰ লক্ষ্য তাতকৈ বেছি হ'ব। কিয় নচলিব? চব যি ইলেকশ্যন মিটিঙত কৈছোঁ 2 লাখ চাকৰি হ'ব, উচ্ছেদ চলিব, চব যিমানখিনি কৈছোঁ এভিকশ্যন নচলাৰ কথাটোতো কেতিয়াও হোৱাই নাই। আমি কৈছিলোঁ যোৱাবাৰ 1.5 লাখ বিঘাত কৰিছিলোঁ, এইবাৰ আমাৰ লক্ষ্য তাতকৈ বেছি হ'ব। পশ্চিমবংগৰ নিৰ্বাচনৰ বিজেপিৰ বিজয় অসমৰ বাবে এটা অত্যন্ত ইতিবাচক বাতৰি। পশ্চিমবংগৰ নিৰ্বাচনৰ সময়তে মই কৈছিলোঁ, ভাৰত বাংলাদেশ সীমান্ত ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অসম আৰু পশ্চিমবংগ, ইয়াৰ ভিতৰত সীমা অসমতে আটাইতকৈ কম আৰু ভাৰত আৰু বাংলাদেশৰ সীমা আটাইতকৈ বেছি হ'ল পশ্চিমবংগ। বহু সময়ত আমাৰ ইয়াৰ ছাত্ৰ সংগঠন, যুৱ সংগঠনে দাবী কৰে যে অসমৰ কাইটিয়াতাৰৰ বেৰা বা অসমৰ সীমান্ত চিল কৰিব লাগে। কিন্তু প্ৰথমৰ পৰা আমি এই কথা কৈ আহিছিলোঁ যে অসমত সীমান্ত বন্ধ কৰি লাভ নাই যদি আন ৰাজ্যসমূহত ই মুকলি হৈ থাকে। পশ্চিমবংগত মমতা বেনাৰ্জীয়ে ইমান দিন ফেন্সিং বনাবৰ কাৰণে BSF আৰু ভাৰত চৰকাৰক মাতি দিয়া নাছিল।
বিজেপিৰ চৰকাৰে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে বিজেপিৰ চৰকাৰৰ প্ৰথম লক্ষ্য হ'ব ভাৰত বাংলাদেশ সীমান্তত ফেন্সিঙৰ কাৰণে BSFক মাতি দিয়া। ইয়াৰ ফলত অসম বা পশ্চিমবংগ বা ভাৰতত বিদেশী নাগৰিক বাংলাদেশী মিয়া সোমোৱা যি এটা ৰাস্তা খোলা আছিলে সেই ৰাস্তাটো বন্ধ হৈ যাব। দেশৰ সাৰ্বভৌমত্বৰ কাৰণে পশ্চিমবংগত বিজেপি চৰকাৰ অহা অতিকে প্ৰয়োজনীয় আছিল। মই ভাবোঁ যে আজি ৰাষ্ট্ৰৰ বাবে এটা আনন্দৰ দিন। মই এটাই কথা ক'ব খোজোঁ যে বাংলাদেশী মিয়াই হওক বা সীমান্তৰ লগত জড়িত বিষয়বোৰেই হওক, অসম, পশ্চিমবংগ, ত্ৰিপুৰা, মেঘালয় বা মিজোৰামত বন্ধুত্বমূলক ৰাজ্য চৰকাৰে আমাৰ দেশৰ সাৰ্বভৌমত্বক সুৰক্ষিত কৰিব। এভিকশ্যন নচলাৰ কথাটোতো কেতিয়াও হোৱাই নাই। আমি কৈছিলোঁ যোৱাবাৰ 1.5 লাখ বিঘাত কৰিছিলোঁ, এইবাৰ আমাৰ লক্ষ্য তাতকৈ বেছি হ'ব। পশ্চিমবংগৰ নিৰ্বাচনৰ বিজেপিৰ বিজয় কিয় নচলিব? চব যি ইলেকশ্যন মিটিঙত কৈছোঁ 2 লাখ চাকৰি হ'ব, উচ্ছেদ চলিব, চব যিমানখিনি কৈছোঁ কোনো কথা মিছ নহয়। কিয় নচলিব? চব যি ইলেকশ্যন মিটিঙত কৈছোঁ 2 লাখ চাকৰি হ'ব, উচ্ছেদ চলিব, চব যিমানখিনি কৈছোঁ কোনো কথা মিছ নহয়। কিয় এভিকশ্যন নচলাৰ কথাটোতো কেতিয়াও হোৱাই নাই। আমি কৈছিলোঁ যোৱাবাৰ 1.5 লাখ বিঘাত কৰিছিলোঁ, এইবাৰ আমাৰ লক্ষ্য তাতকৈ বেছি হ'ব। পশ্চিমবংগৰ নিৰ্বাচনৰ বিজেপিৰ বিজয় অসমৰ বাবে এটা অত্যন্ত ইতিবাচক বাতৰি। পশ্চিমবংগৰ নিৰ্বাচনৰ সময়তে মই কৈছিলোঁ ভাৰত বাংলাদেশ সীমান্ত ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অসম আৰু পশ্চিমবংগ, ইয়াৰ ভিতৰত সীমা অসমতে আটাইতকৈ কম আৰু ভাৰত আৰু বাংলাদেশৰ সীমা আটাইতকৈ বেছি হ'ল পশ্চিমবংগত। বহু সময়ত আমাৰ ইয়াৰ ছাত্ৰ সংগঠন, যুৱ সংগঠন